আমাৰ বিদ্যালয়সমূহত ইণ্টাৰনেল এছেছমেণ্টৰ কোনো ব্যৱস্থা নাই। এই তথ্যটো এটা মিছা তথ্য। আমাৰ বিদ্যালয়সমূহত ইণ্টাৰনেল এছেছমেণ্টৰ তথ্য আছে, ইণ্টাৰনেল এছেছমেণ্টৰ ব্যৱস্থা আছে, মাত্ৰ আমাৰ কিছু সংখ্যক বিদ্যালয়ত এইখিনি পালন কৰা নাই। তো যিখিনি বিদ্যালয়ত পালন কৰা নাই এই বিদ্যালয়খিনিৰ ক্ষেত্ৰত আমি নিশ্চিতভাৱে ব্যৱস্থা গ্ৰহণ কৰিম। কিন্তু এই প্ৰক্ৰিয়াটোত আমি দেখিছোঁ আমাৰ প্ৰায়বিলাক বিদ্যালয়ত এনে ব্যৱস্থা আছে আৰু তাৰ ভিত্তিত আমি যি নম্বৰ দিয়াৰ কথা কৈছোঁ আমাৰ স্কুলসমূহ সেইখিনি ইণ্টাৰনেল এছেছমেণ্টৰ নম্বৰ দিবৰ কাৰণে তেওঁলোক সক্ষম। কিন্তু তাত আমি বহুত নম্বৰ ৰখা নাই, কম নম্বৰ ৰাখিছোঁ। আমি ৰেকৰ্ড বেছড ইভালুৱেশ্যন এটাই কৰিব বিচাৰিছোঁ আৰু ৰেকৰ্ড আমাৰ যি এভেইলেবল আছে আমাৰ মেট্ৰিকৰ ক্ষেত্ৰত ক্লাছ 9ৰ ৰেকৰ্ড প্ৰায় 100% আমাৰ এভেইলেবল আছে। প্ৰায় 90%ৰ ওচৰা-ওচৰিকৈ 90+% বিদ্যালয়ত আমাৰ প্ৰি বৰ্ড পৰীক্ষা হৈছে। গতিকে প্ৰি বৰ্ডৰ ৰেকৰ্ড আমাৰ লগত এভেইলেবল আছে। গতিকে সেই ৰেকৰ্ডখিনিও আমি ইউজ কৰিম। যিখিনি বিদ্যালয়ৰ ক্ষেত্ৰত এই প্ৰি বৰ্ড এক্সামিনেশ্যনৰ ৰেকৰ্ড নাই তেওঁলোকৰ ক্ষেত্ৰত আমি এটা বিকল্প ব্যৱস্থা গ্ৰহণ কৰিছোঁ যে তেওঁলোকৰ ক্ষেত্ৰত আমি ক্লাছ 9ৰ মাৰ্কছটোকে আমি বেছ কৰিম আৰু সেইটোত তাৰ পৰা আমি 70% মাৰ্কছ তাৰ পৰা ল'ব আৰু 30% আমি স্কুলখনক দায়িত্ব দিছোঁ। আৰু স্কুলখনে সেইটো তেওঁলোকৰ তাত যিখিনি ৰেকৰ্ড আছে, এটেণ্ডেঞ্চ আছে, ক্লাছ টেষ্ট আছে, যিখিনি ৰেকৰ্ড আছে তাৰ ওপৰত ভিত্তি কৰি তেওঁলোকে নম্বৰটো দিব। আৰু কোনো পৰিস্থিতিত ইয়াৰ জৰিয়তে পাছ কৰা বা ডিভিজন লাভ কৰা ছাত্ৰ ছাত্ৰীৰ সংখ্যাটো যোৱা 3টা বছৰৰ যিটো গড় হিচাপ আছে, ৰিজাল্ট আছে সেই বিদ্যালয়খনৰ তাৰ 10%তকৈ ওপৰত বেছি ভেৰিয়েশ্যন হ'ব নোৱাৰিব। কমো হ'ব নালাগে, বেছিও হ'ব নালাগে। 10%ৰ ভিতৰত থাকিলে আমি এইটো এটা ৰিজনেবল এছেছমেণ্ট হৈছে বুলি আমি ধৰি ল'ম। কিয় নাথাকিব? ক্লাছ 9ত ৰেকৰ্ড নথকাকৈ 10ত ক'ৰ পৰা আহিব? 10ততো আহিবই নোৱাৰে। তেতিয়াহ'লে সেইটো এটা বেলেগ কেছ হৈ যাব। ক্লাছ 9ৰ যদি ৰেকৰ্ড নাই, ক্লাছ 9ৰ ৰেকৰ্ড নোহোৱাকৈ কোনো ছাত্ৰ ছাত্ৰী নাই। 9ৰ ৰেকৰ্ড আমাৰ এভেইলেবল আছে। এতিয়া এই দুয়োটা ফৰ্মুলা ইয়াতো যদি আপুনি খুব সহজভাৱে বুজিব বিচাৰে হায়াৰ ছেকেণ্ডেৰীৰ ক্ষেত্ৰত যে প্ৰেক্টিকেল থকা ছাবজেক্টখিনিৰ কাৰণে এটা ইভালুৱেশ্যন ছিষ্টেম আৰু প্ৰেক্টিকেল নথকা ছাবজেক্টখিনিৰ কাৰণে এটা বেলেগ ইভালুৱেশ্যন ছিষ্টেম। য'ত প্ৰেক্টিকেল আছে, প্ৰেক্টিকেল পৰীক্ষা 30 মাৰ্কছৰ প্ৰেক্টিকেল হৈছে, তো সেই তাৰ পৰা আমি তেওঁ কি পাইছে সেইটো ইভালুৱেশ্যন, সেইটো কাউন্সিলৰ লগত সেই তথ্যখিনি আছে। আৰু য'ত এই প্ৰেক্টিকেলৰ ব্যৱস্থাটো নাই তাত এটা বেলেগ ফৰ্মুলা এপ্লাই কৰা হ'ব আৰু সেইখিনি আপোনালোকৰ আগত জনাইছে। আৰু এই ৰিলেভেণ্ট পৰ্চন অফ দ্য ৰিপৰ্ট এইখিনি আজি অলপ কেইটামান মুহূৰ্তৰ পাছত এইখিনি ৱেবছাইটত সকলোৰে কাৰণে এভেইলেবল হৈ যাব। আৰু কাৰোবাক যদি ইয়াতে কপি লাগে আমি ফটোকপি কৰি আপোনালোকক এতিয়াই দি দিম, সেইটো ডিটেইল তথ্যখিনি আপোনালোকে পাই যাব। ইয়াৰ লগত গুৰুত্বপূৰ্ণ কেইটামান সিদ্ধান্ত আছে, সেইকেইটা কথা ক'ব বিচাৰিছোঁ। কোনো ছাত্ৰ ছাত্ৰীয়ে এই ইভালুৱেশ্যন প্ৰক্ৰিয়াত যদি সন্তুষ্ট নহয়, কোনো ছাত্ৰ ছাত্ৰী এই ইভালুৱেশ্যন প্ৰক্ৰিয়াত যদি সন্তুষ্ট নহয় তেওঁলোকে পৰীক্ষা দিব পাৰিব। আৰু সেই পৰীক্ষা আমাৰ সেৱা আৰু কাউন্সিলে পৰীক্ষা অনুষ্ঠিত কৰিব। আমি কৈছোঁ 15 ছেপ্টেম্বৰৰ ভিতৰত আমি পৰীক্ষা অনুষ্ঠিত কৰিবৰ কাৰণে চেষ্টা কৰিম। যদি 15 ছেপ্টেম্বৰৰ ভিতৰত পৰীক্ষা অনুষ্ঠিত কৰাৰ কাৰণে এটা সুস্থিৰ পৰিস্থিতি নহয় তেনেহ'লে তাৰ পাছত পৰীক্ষা অনুষ্ঠিত হ'ব। দৰকাৰ হ'লে 2022 চনত হ'লেও পৰীক্ষা অনুষ্ঠিত হ'ব। অৰ্থাৎ ইম্প্ৰুভমেণ্ট, বেটাৰমেণ্টৰ কাৰণে যিসকল ছাত্ৰ ছাত্ৰী আগ্ৰহী তেওঁলোকৰ আবেদনৰ ভিত্তিত সেই পৰীক্ষা অনুষ্ঠিত হ'ব। আৰু তেতিয়া যি একেটা ৰোল নম্বৰ, ছেইম ৰোল নম্বৰ তেওঁলোকে পৰীক্ষা দিব পাৰিব আৰু তেওঁলোকে তাৰ ফলাফলো পাব, চাৰ্টিফিকেটো পাব। পৰীক্ষা আমি পাতিমেই, যিসকলে এইটো আবেদন ভিত্তিক, কোনো যদি আবেদন নকৰে তো পৰীক্ষাত আমি পাতিব নোৱাৰোঁ। কিন্তু যিসকলে বেটাৰমেণ্টৰ কাৰণে এই নম্বৰ পদ্ধতিত সন্তুষ্ট নহয় আৰু তেওঁলোকে ফিজিকেল পৰীক্ষাত বহিব বিচাৰে তো তেওঁলোকৰ কাৰণে বোৰ্ড আৰু কাউন্সিলে পৰীক্ষা অনুষ্ঠিত কৰিব। এজন হ'লেও আমি পৰীক্ষা পাতিম। যদি কোনোবা অসন্তুষ্ট আমাৰ নাম্বাৰিং ছিষ্টেমত আৰু তেওঁ যদি কয় যে মোৰ ফিজিকেল এক্সামিনেশ্যনৰ জৰিয়তে মোৰ ইভালুৱেশ্যন হওক, তেনেহ'লে আমি পৰীক্ষা পাতিম। আৰু পৰীক্ষাৰ জৰিয়তে তেওঁ যি নম্বৰ পায় সেইটোৰ ভিত্তিত তেওঁ মাৰ্কশ্বিট পাব।
দ্বিতীয় গুৰুত্বপূৰ্ণ কথাটো হ'ল যে আপোনালোকে মন কৰিছে যে আমাৰ অসম চৰকাৰৰ শিক্ষা বিভাগ বিশেষকৈ টেট শিক্ষক আৰু নিৰ্দিষ্ট কিছুমান চাকৰিৰ ক্ষেত্ৰত মেট্ৰিকত লাভ কৰা নম্বৰ আৰু হায়াৰ ছেকেণ্ডেৰীত লাভ কৰা নম্বৰটোৰ জৰিয়তে তেখেতৰ মেৰিট এছেছমেণ্ট কৰা হয় টেট শিক্ষক নিযুক্তিৰ ক্ষেত্ৰত কোনো পৃথক পৰীক্ষা অনুষ্ঠিত নহয় তেওঁ মেট্ৰিকত কিমান নম্বৰ পালে হায়াৰ ছেকেণ্ডেৰীত কিমান নম্বৰ পালে গ্ৰেজুৱেশ্যনত কিমান নম্বৰ পালে আৰু টেটত তেওঁ কিমান পাৰ্চেণ্টেজ পাইছে তাৰ ওপৰত ভিত্তি কৰি পেলাই তেখেতৰ মেৰিট ইভালুৱেশ্যন হয় বা মেৰিট এছেছমেণ্ট হয় চাকৰি পোৱা নোপোৱাটো নিশ্চিত হয় এনেকুৱা অসম চৰকাৰ আৰু কোনোবা ডিপাৰ্টমেণ্ট থাকিব পাৰে যি ডিপাৰ্টমেণ্টত কেৱল মেট্ৰিকৰ হায়াৰ ছেকেণ্ডেৰীৰ নম্বৰৰ ভিত্তিত ছাবষ্টেঞ্চিয়েলি সেইটোৰ ওপৰত ভিত্তি কৰি বাছনি কৰা হয় নিযুক্তি প্ৰক্ৰিয়া কৰা হয় যিসকল পৰীক্ষাৰ্থীয়ে অদূৰ ভৱিষ্যতে এই অসম চৰকাৰৰ টেট শিক্ষক বা অসম চৰকাৰৰ অন্য কোনো চাকৰি য'ত ছাবষ্টেঞ্চিয়েলি মেট্ৰিকৰ নম্বৰ আৰু হায়াৰ ছেকেণ্ডেৰীৰ নম্বৰটোৰ ওপৰত বেছ কৰি মেৰিট এছেছমেণ্ট কৰা হয় বা সেইটো গণনা কৰা হয় সেইসকল ছাত্ৰ ছাত্ৰীয়ে এই স্পেচিয়েল HSLC বা স্পেচিয়েল হায়াৰ ছেকেণ্ডেৰী পৰীক্ষাত তেওঁলোকে বহিব লাগিব কাৰণ তেওঁলোকৰ কাৰণে এই পৰীক্ষাত যিটো নম্বৰ পালে সেইটো অসম চৰকাৰে এডুকেশ্যন ডিপাৰ্টমেণ্টে টেট পৰীক্ষাৰ ক্ষেত্ৰত বা তেনেকুৱা ধৰণৰ অন্য পৰীক্ষা য'ত নম্বৰটোৰ ওপৰত বেছ কৰিয়ে চাকৰিটো হ'ব তাৰ কাৰণে এই পৰীক্ষাৰ ফলাফলটো প্ৰযোজ্য নহ'ব দুটা পৰিস্থিতিত আমিতো স্পেচিয়েল পৰীক্ষা আমি পাতিমেই সেই পৰিস্থিতিত দুটা পৰিস্থিতিত সেই পৰীক্ষাত ছাত্ৰ ছাত্ৰীসকলে বহিব পাৰিব এটা হ'ল ইম্প্ৰুভমেণ্ট বা বেটাৰমেণ্টৰ কাৰণে যে এইটো মাৰ্কিঙত মই সন্তুষ্ট নহ'লোঁ গতিকে মোক বেটাৰমেণ্টৰ কাৰণে এটা স্ক'প দিব লাগে বেটাৰমেণ্টৰ স্ক'পটো পাব 2 নম্বৰ টেট শিক্ষককে ধৰি অসম চৰকাৰৰ অন্যান্য চাকৰি যি চাকৰিত মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডেৰীৰ নম্বৰটো গণনা হয় সেই পৰীক্ষাৰ কাৰণে সেই সমূহ পৰীক্ষাৰ্থীৰ কাৰণে আমাৰ স্পেচিয়েল টেট পৰীক্ষা হ'ব পৰীক্ষাত তেওঁলোক বহিব লাগিব হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু হাইস্কুল মাদ্ৰাছা পৰীক্ষাৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে এই বছৰ পৰীক্ষা দিলেহেঁতেন চূড়ান্ত পৰীক্ষা যিহেতু পৰীক্ষাটো বাতিল হ'ল তেখেতে তেওঁলোকক কেনেকৈ ওপৰ পৰ্যায়লৈ উত্তীৰ্ণ কৰিব পৰা যায় আমাৰ হাতত থকা যিখিনি ৰেকৰ্ড আছে তথ্য আছে তেওঁলোকৰ আগৰ পৰীক্ষা সম্পৰ্কীয় তাৰ কাৰণে যিখন কমিটি কৰি দিছিলে 19 তাৰিখে এইখন গঠন কৰি দিয়া হৈছিলে আমি 19 তাৰিখৰ পৰা আমি কাম আৰম্ভ কৰিবলৈ হেৰি কৰোঁ অঁ আৰু তাৰপিছত এতিয়া আমি ঠিক কৰিলোঁ যে আমি দেখিলোঁ যে এই শিক্ষান্ত পৰীক্ষাত বহিবলগীয়া ছাত্ৰ ছাত্ৰীসকলৰ ক্লাছ 9ৰ যিটো ফাইনেল পৰীক্ষা এই গোটেইখিনি ৰিজাল্ট আমাৰ হাতত আছে গোটেইবিলাক স্কুলৰে ক্লাছ 10ৰ যিবোৰ ছাত্ৰ ছাত্ৰীয়ে পৰীক্ষা দিলেহেঁতেন ক্লাছ 10লৈ তাৰমানে 2021 যিসকলে মেট্ৰিক দিব 2019 সিহঁতে ক্লাছ 9ত আছিলে সেই 9ৰ নম্বৰখিনি আমাৰ হাতত আছে ফাইনেল পৰীক্ষাৰ তাৰপিছত ক্লাছ 10ৰ কিছু স্কুলৰ নাছিলে আৰু কিছু স্কুলৰ এই প্ৰি বৰ্ড বা প্ৰি টেষ্ট বা ৰিভিজনেৰী টেষ্ট যিটো কয় সেইবিলাকৰ নম্বৰখিনি আছিলে তো সেইখিনিৰ ওপৰত ভিত্তি কৰি পেলাই আমি এটা ফৰ্মুলা উলিয়ালোঁ যে ক্লাছ 9ৰ আমাক আপোনালোকক এখন দিয়া হ'ব প্ৰেছ বিজ্ঞপ্তি একেবাৰে সঠিকভাৱে ডিটেইল পাব আপোনালোকে আমি ক্লাছ 9ৰ যিখিনি নম্বৰ পাইছিলে তাৰ 40% আমি আনিলোঁ প্ৰত্যেকটো ছাবজেক্টতে এজন ছাত্ৰই ক্লাছ 9ত যিখিনি নম্বৰ পাইছিলে তাৰ 40% আহিলে ক্লাছ 10ত প্ৰত্যেক ছাবজেক্টৰ যিখিনি নম্বৰ পাইছিলে তাৰ 40% আহিলে 80% হ'ল বাকী 20% আমি স্কুলবিলাকক কৈছোঁ যে তেওঁলোকৰ এটেণ্ডেঞ্চ আৰু অন্যান্য এছাইনমেণ্ট যিবোৰ দিয়া হৈছিলে তেওঁলোকৰ নিয়মানুৱৰ্তিতা এই ইত্যাদি কিছুমান পেৰামিটাৰ্ছ দিয়া হৈছে সেইবিলাকৰ ওপৰত ভিত্তি কৰি কাৰণ স্কুল শিক্ষকেই যি পঢ়াইছিলে তেওঁলোকে আটাইতকৈ সুন্দৰভাৱে বা শুদ্ধভাৱে এই মূল্যায়ন কৰিব পাৰে তেওঁলোকক 20% নম্বৰ দিবলৈ দিয়া হৈছে কোনজন ভাল ষ্টুডেণ্ট কোনজন বেয়া ষ্টুডেণ্ট তেওঁলোকে জানিব তাৰপিছতো এইখিনি নম্বৰ দিওঁতেও আমি এটা ৰাইডাৰ দিছোঁ যে স্কুলখনত যোৱা 3 বছৰত
তেওঁলোকে ক্লাছ 10ত মেট্ৰিক দিওঁতে কিমানজনে ফাৰ্ষ্ট ডিভিজন পাইছিলে, কিমানজনে ষ্টাৰ পাইছিলে, ক্লাছ যোৱা 3 বছৰ এটা আমাৰ ৰেকৰ্ড আমি উলিয়াই পেলাইছোঁ। তাতকৈ 10% ভেৰিয়েশ্যন হ'বলৈ দিয়া নাই। সেই 10%ৰ ভিতৰতে সেই 20% নম্বৰ দিব লাগিব, নিজে জোৰ কৰি দিব নোৱাৰিব আৰু। গতিকে এইটো এটা চেকছ এণ্ড বেলেঞ্চৰ এটা মেকানিজম ৰখা হৈছে। থুলমূলকৈ এইখিনিয়ে কথা আমাৰ। আৰু ছেকেণ্ড ফৰ্মুলাটো হৈছে কি, যিবোৰ স্কুলত ক্লাছ 10ৰ ডাটা সম্পূৰ্ণৰূপে নাছিলে, তেতিয়া 9ৰ যিখিনি নম্বৰ পাইছিলে প্ৰত্যেকটো ছাবজেক্টতে তাৰে 70% আহিব। আগতে 40% আহিছিলে, আৰু ইয়াৰ পৰা ক্লাছ 10ৰ পৰা প্ৰত্যেক ছাবজেক্টত 40% আহিছিলে। এইবাৰ 70% আহিব ছাবজেক্ট ৱাইজ, আৰু বাকী 30% আমি স্কুলৰ টিচাৰক কৈছোঁ যে তোমালোকে প্ৰত্যেকজন ছাত্ৰৰে নিজৰ বিষয়ত কি ধৰণে পৰীক্ষাবিলাক দিছিলে, তোমালোকে লৈছিলে, তোমালোকে এটা হোম এছাইনমেণ্ট দিছিলে, সেইবিলাকৰ ৰেকৰ্ড তেওঁলোকে থাকে। গতিকে সেইখিনিৰ ওপৰত ভিত্তি কৰি তেওঁলোকে 30% দিব পাৰিব। আৰু সেইটো কৰিবলৈ যাওঁতেও এটা লিমিট দিয়া হৈছে যে যোৱা 3 বছৰৰ পৰীক্ষাৰ তেওঁলোকৰ যিটো ফলাফল আছিলে প্ৰত্যেকটো বিভাগতে, প্ৰথম বিভাগ, দ্বিতীয় বিভাগ, ডিষ্টিংশ্যন, ষ্টাৰ ইত্যাদি, তাতকৈ 10% ভিতৰতহে এই ভেৰিয়েশ্যনটো হ'ব পাৰিব তেওঁলোকে নম্বৰ দিওঁতেও, গোটেইখিনি দিব নোৱাৰে। গতিকে থুলমূলকৈ এইখিনিয়ে কথা। আৰু যিবোৰ ল'ৰা ছোৱালী আছিলে ফিজিকেলি চেলেঞ্জড আছিলে, তেওঁলোকে বিভিন্ন কাৰণত পৰীক্ষা চৰীক্ষাবোৰ দিব পৰা নাছিলে, আৰু তেওঁলোকৰ ক্ষেত্ৰত এটা ফ্লেক্সিবল এটা লোৱা হৈছে। তেওঁ নম্বৰবিলাক স্কুলকে দিয়া হৈছে কৰিবৰ কাৰণে, স্কুলে নিজে চাই দিব। খুব কম সংখ্যক এনেকুৱা ছাত্ৰ ছাত্ৰী আছে ফিজিকেলি হেণ্ডিকেপ, যিবিলাকে একো পৰীক্ষা দিব পৰা নাছিলে। তেওঁলোকৰ ইভেলুৱেশ্যনৰ গোটেই দায়িত্বটো স্কুলক আমি দিওঁ, যিবোৰ স্কুলত আছিলে তেওঁলোকক দি দিয়া হৈছে, তেওঁলোকে নিৰ্ণয় কৰি দিব। আৰু নাই, আৰু ফেইল কৰা বুলিতো কোনো কথা নাছিলে। যিবিলাকে ফেইল কৰিছিলে সিহঁতে আকৌ পৰীক্ষা দিব বুলিতো ফৰ্ম ফিল আপ কৰিছে। গতিকে ফেইল আৰু একেই ধৰণে ক্লাছ 9ৰ নম্বৰ আহিব। যে আপোনালোকে জানে যে উচ্চতৰ মাধ্যমিকত 4টা বিষয়ৰ ছাত্ৰ ছাত্ৰী থাকে: বিজ্ঞান, কলা, বাণিজ্য আৰু বৃত্তিমুখী বা ভকেশ্যনেল। আৰু এই 4 ধৰণৰ ছাত্ৰ ছাত্ৰীৰ কাৰণে আমাৰ সুকীয়া নিৰ্দেশনা পৰামৰ্শ আছে। যিসকল বিজ্ঞান আৰু কলা দুইটা বিষয়ত যিসকলৰ ব্যৱহাৰিক পৰীক্ষা আছে, প্ৰেক্টিকেল পৰীক্ষা আছে, তেওঁলোকৰ ক্ষেত্ৰত আমাৰ পৰামৰ্শটো হ'ল এনেধৰণৰ যে 50% of marks, 50 marks will be calculated from 50% of marks by the student, secured by the student in the best of 3 subjects in its last HSLC examination. অর্থাৎ হাইস্কুল শিক্ষান্ত পৰীক্ষাত পোৱা শ্ৰেষ্ঠ নম্বৰ পোৱা 3টা বিষয়ৰ পৰা 50% নম্বৰ অনা হ'ব, আনি 50 নম্বৰ যোগ হ'ব। আৰু বাকী তেওঁলোকৰ প্ৰেক্টিকেল ছাবজেক্টৰ পৰা 30 নম্বৰৰ পৰীক্ষা হয়, আৰু সেই 30খিনি তেনেধৰণে আহিব। আৰু তাৰপিছত 10 নম্বৰ আহিব এই 2টা বছৰত, 11 আৰু 12, এই 2টা বছৰত ছাত্ৰ ছাত্ৰীবিলাকৰ পৰীক্ষাৰ্থীসকলৰ যি শৈক্ষিক যিখিনি এক্টিভিটিজ, ক্লাছ এছাইনমেণ্ট, হোম এছাইনমেণ্ট, ছেছনেল টেষ্ট ইত্যাদি এইবিলাকৰ ওপৰত ভিত্তি কৰি 10 নম্বৰ তেওঁলোকে পাব। আৰু 10 নম্বৰ পোৱা হ'ব যে এই যে 90 নম্বৰখিনি পালে তাৰে ওপৰত আকৌ 10%, এজন ছাত্ৰই যদি 90ৰ ভিতৰত যদি 90য়ে পালে তেনেহ'লে আকৌ 10 আহি যাব তেওঁৰ এডিশ্যনেল, এইটো কাউন্সিলৰ পৰা দিয়া হ'ব, এইটো এডিশ্যনেল। অৰ্থাৎ তেওঁ 100 নম্বৰে পাই যাব। 90ৰ ভিতৰত যদি 80 পাইছে তেন্তে তেওঁ 9 নম্বৰ পাব, 89 হ'ব। এনেধৰণে বিজ্ঞান মানে কলাটো প্ৰেক্টিকেল ছাবজেক্ট মানে মেট্ৰিকৰ পৰা বেষ্ট অফ 3 ছাবজেক্টৰ 50%। চবৰে এইটো বেষ্ট, চবৰে কলা বাণিজ্যৰ কাৰণে 50% ফ্ৰম দি বেষ্ট অফ 3 ছাবজেক্টছ। আৰু মানে কিন্তু মই এতিয়া কৈ আছোঁ প্ৰেক্টিকেল ছাবজেক্টখিনিৰ কথা। প্ৰেক্টিকেল মানে আৰ্টছ আৰু ছায়েন্সৰ। আৰু বাকী 30% আহিব প্ৰেক্টিকেলৰ পৰা। প্ৰেক্টিকেল 30 মাৰ্কছে থাকে, আৰু প্ৰেক্টিকেল পৰীক্ষা আমাৰ হৈ গৈছে। আৰু 10 মাৰ্কছ আহিব এই 2 বছৰত যিখিনি তেওঁলোকৰ শৈক্ষিক ক্ৰিয়াকলাপ, ছেছনেল টেষ্ট, এনুৱেল এক্সামিনেশ্যন এনুৱেল হোৱাই নাছিলে, কিন্তু যিবোৰ ইউনিট টেষ্ট, হোম এছাইনমেণ্ট, প্ৰজেক্ট ৰাইটিং, এটেণ্ডেঞ্চ, এভৰিথিং উইল বি কেলকুলেটেড। এই আটাইবোৰৰ পৰা ভিত্তি কৰি 10 মাৰ্ক পাব তেওঁলোকে
এই বিজ্ঞান বা কলা শাখাৰ ছাত্ৰ ছাত্ৰীসকলে যাৰ প্ৰেক্টিকেল আছে বিশেষকৈ বিজ্ঞান আকৌ পিছৰ 10 নম্বৰ আহিব এই যে ইতিমধ্যে 90 নম্বৰ গ'ল তিনিটা কম্পনেণ্টত 90 নম্বৰ পালে 90ৰ ভিতৰত যদি এজন ছাত্ৰ বা ছাত্ৰীয়ে 80 পাইছে তাৰ পৰা 10% উলিওৱা হ'ব উলিয়াই আনি সেই 10%টো আকৌ যোগ দিয়া হ'ব এই 90ৰ লগত তেতিয়া 8 নম্বৰ বা 9 নম্বৰ পাব